গুড ইভিনিং ফ্ৰেণ্ডছ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মই ডক্টৰ দীপাংকৰ। আজি মই আপোনালোকৰ ওচৰত এটা নতুন টপিক এটা লৈ আহিছোঁ। এইটো এটা স্কিনৰে বেমাৰ হয়। এই স্কিনৰ বেমাৰটোক ৰ'জেচিয়া বুলি কোৱা হয়। নাজানো আপোনালোকৰ তেনেকৈ কোনে কোনে নাম শুনিছে ৰ'জেচিয়া বেমাৰটোৰ। লক্ষণবিলাক ক'লে হয়তো আপোনালোকে বস্তুটো তেনেকৈ অনুধাৱন কৰিব পাৰিব। ৰ'জেচিয়া বেমাৰটো এইটো কমন বেমাৰেই হয়। ৱৰ্ল্ডৰ প্ৰায় ধৰক 5% মানুহৰ এই বেমাৰটো থাকে। এইটো এটা স্কিনৰ বেমাৰ হয়। বেচিকেলি মুখত তেনেকৈ বেছি ইয়াৰ ছিগনিফিকেঞ্চটো থাকে বা প্ৰমিনেঞ্চটো থাকে। মুখৰ ধৰক আপোনাৰ গালত তেনেকৈ ৰঙা পৰি থাকে আৰু সেই ৰঙা পৰাটো আমি লাজ পালে বা আমি কেতিয়াবা খুব ইম'চনেলি আমি যেতিয়া এক্সাইটেড হওঁ সেইটো ৰঙা পৰা নহয়। সেনেকুৱা ৰঙা পৰা এনেকুৱা ৰঙা পৰা যিটো কনচিষ্টেণ্টলি থাকে আৰু অন এণ্ড অফ তেনেকৈ হৈয়ে থাকে আপোনাৰ মুখত, স্পেচিয়েলি গালত। তো আহকচোন এই কণ্ডিশ্যনটোৰ বিষয়ে তেনেকৈ অলপ আলোচনা কৰোঁ। ৰ'জেচিয়া কণ্ডিশ্যনছটোত সাধাৰণতে আপোনাৰ মুখমণ্ডলৰ গালবিলাক এফেক্ট হয়। গালত হ'ব পাৰে, লগতে নাকত, আপোনাৰ কপালত আৰু চিন আপোনাৰ থুতৰিৰ এৰিয়াৰ স্কিনখিনি। তো এইবিলাক এফেক্ট হৈ থাকে। ইয়াতে কি হয় ৰঙা পৰি থাকে। ৰঙা পৰাটো কনজিষ্টেণ্ট বা পাৰ্জিষ্টেণ্টলি ৰঙা পৰি থাকিব আৰু অন এণ্ড অফ তেনেকৈ অলপ দিনৰ মূৰে মূৰে সেনেকৈ ৰঙা পৰাটো হৈয়ে থাকে পেচেণ্টজনৰ। আৰু ৰঙা পৰাৰ লগতে তেওঁ কিছুমান লক্ষণো তেওঁৰ থাকিব পাৰে। লক্ষণ বুলি ক'লে তেওঁ অলপ তেনেকুৱা বাৰ্ণিং, জ্বলা পোৰা কৰি থকা বা ষ্টিঙিং, কিবা যেন কিটকিটাই থকা, কিবা কামুৰি থকা নিচিনা তেনেকুৱা টাইপৰ লক্ষণবিলাক তেওঁৰ স্কিনত থাকিব পাৰে। লগতে স্কিনটো তেওঁ ড্ৰাই ফিল কৰিব পাৰে। লগতে স্কিনটো খুব বা টাইটেনিং হোৱা টাইপৰ বা খুব টানি ধৰা নিচিনা সেনেকুৱা টাইপৰ চিমটমবিলাকো তেওঁ ফেচ কৰিব পাৰে। ৰ'জেচিয়া কণ্ডিশ্যনছটোত সাধাৰণতে কিছুমান টাইপ থাকে বা কিছুমান তাৰ প্ৰকাৰ থাকে বা ভাগ থাকে। মই সেই ভাগকেইটা অকণমান তেনেকৈ আপোনালোকক কৈ দিছোঁ। এটা হৈছে আপোনাৰ এৰিথেমেটোটিলেনজিয়েক্টেটিক ৰ'জেচিয়া। এইটো অকণমান কি আৰু নামটো অলপ কঠিন লাগে, কিন্তু মই বস্তুটো চিম্প্লিফাই কৰি দিছোঁ। এৰিথেমেটোটিলেনজিয়েক্টেটিক, এৰিথিমা ৰঙা পৰি থাকে আৰু টিলেনজিয়েক্টেটিক টিলেনজিয়েক্টেচিয়া স্কিনটো ৰঙা পৰি থাকিব, ৰঙা হৈ থাকিব, ব্লাষ্টিং হৈ থাকিব, ফ্লাছড হৈ থাকিব। ঠিক আছে, আমি লাজ পালে যেনেকৈ মুখখন ৰঙা পৰে সেনেকুৱা টাইপৰ ৰঙা পৰি থাকিব। আৰু লগতে আপুনি স্কিনৰ তলত সৰু সৰু টাইপৰ ৰক্তনলিকা বা ব্লাড কেপিলাৰিজবিলাক আপুনি দেখা পাব। সিহঁতকে টিলেনজিয়েক্টেচিয়া বুলি কোৱা হয়। তো সেইটো হৈছে এৰিথেমেটোটিলেনজিয়েক্টেটিক টাইপ অফ ৰ'জেচিয়া। সেইটো আপুনি গালত দেখিব পাৰে, আপোনাৰ কপালত বা চিন এৰিয়া বা মষ্টলি গালত তেনেকৈ দেখা যায়। নেক্সট টাইপটো হৈছে পেপুলোপাষ্টুলাৰ ৰ'জেচিয়া। পেপুলোপাষ্টুলাৰ ৰ'জেচিয়া হ'লে এই যে শালমন হয়, শালমন হ'লে যেনেকৈ সৰু সৰু টাইপৰ গুটি হয়, সৰু সৰু টাইপৰ ৰঙা ৰঙা গুটি, কেতিয়াবা সেই গুটিবিলাকৰ ভিতৰত তেনেকৈ পুঁজো জমা হয়, তেনেকুৱা টাইপৰ আপুনি কিছুমান ৰেচেছ দেখিব। ঠিক আছে, তো সেইবোৰ আপুনি গালত, নাকত তেনেকৈ দেখিব পাৰে। আৰু তাত কমেডন্স নাথাকে। কমেডন্সটো জানেনে কি হয়? কমেডন্সটো এই শালমইনা হ'লে যিটো হোৱাইট হেডছ বা ব্লেক হেডছ বুলি আমি কওঁ, সেইটো কিন্তু ৰ'জেচিয়াত যে এই পেপুলাৰ বা পাষ্টুলাৰ ইৰাপশ্যনবিলাক হয়, তাত কমেডন্সটো আপুনি নাপায়। তো সেইটোৱে মেইন ডিফাৰেঞ্চ হয় শালমইনা আৰু ৰ'জেচিয়াৰ মাজত। তাৰ লগতে আপুনি চিমটমবিলাকতো থাকিবই। আপুনি পেইন ফিল কৰিব পাৰে, ইচিং বা বাৰ্ণিং, ষ্টিঙিং এইবিলাক তেনেকৈ ফিল কৰি থাকিব পাৰে। নেক্সট টাইপটো হৈছে ফাইমেটাছ ৰ'জেচিয়া। ফাইমেটাছ বুলি ক'লে আপুনি ধৰি থৈ দিয়ক যে নাকটো খুব ডাঙৰ হৈ গৈছে। নাকৰ স্কিনবিলাক বাহিৰৰ স্কিনবিলাক খুব চুৱেলড, ফুলি গৈছে, থিকেনিং হৈ গৈছে, বেছিকৈ অভাৰগ্ৰ'থ হৈ কেনে এটা বৃহৎ আকাৰ এটা লৈছে। সেইটো ৰ'জেচিয়া সাধাৰণতে ফাইমেটাছ ৰ'জেচিয়া বুলি কয়। আৰু সেইটো নৰ্মেলি নাকত বেছিকৈ দেখা যায় আৰু সেইটো কণ্ডিশ্যনটোক ৰাইনোফাইমা বুলি কোৱা হয়। আৰু একদম লাষ্টৰ ৰ'জেচিয়াৰ টাইপটো হৈছে অকুলাৰ ৰ'জেচিয়া। অকুলাৰ আই, তো আইত ইনভলভ হৈ থাকিলে সেইটো ৰ'জেচিয়াক অকুলাৰ ৰ'জেচিয়া বুলি কয়। অকুলাৰ ৰ'জেচিয়াত সাধাৰণতে চকুত আপুনি বাৰে বাৰে ষ্টাই হৈ থকা দেখিব পাৰে, আচিনা হৈ থাকে, চকুৰ আইলিডবিলাক ফুলি যায়, লগতে চকুত তেনেকৈ পানী ওলায়, চকুটো পিৰপিৰাই, কেতিয়াবা চকু
ৰঙা পৰা বা ব্লাড শ্বট আই বা চকুত যেন কিবা তেজৰ মানে তেনেকুৱা ৰক্তনলিকা ফাটি কেনে এটা ৰঙা এপিয়াৰেঞ্চ এটা লৈছে, সেনেকুৱা টাইপৰ কণ্ডিশ্যনবিলাক বা চিমটমছবিলাক আপুনি তেনেকৈ দেখি থাকিব। এইটো হৈছে অকুলাৰ ৰজেচিয়া। লগতে আইজত আপুনি ধৰক লাইটৰ প্ৰতি চেনচিটিভিটি এনেকুৱা টাইপৰ লক্ষণবিলাক লগত থাকিব পাৰে। এতিয়া ৰজেচিয়া কণ্ডিশ্যনছটো কোনবিলাক কাৰণৰ কাৰণে হয়, তেনেকুৱা একো প্ৰপাৰ মানে কাৰণ এতিয়ালৈকে ওলাবই পৰা নাই। তথাপি কিছুমান এনে থিয়ৰিজ কিছুমান থাকে, যেনেকৈ থিয়ৰিজবিলাকৰ ভিতৰত কেইটামান খুব পপুলাৰ থিয়ৰি মই কৈ দিছোঁ। এটা হৈছে আপোনাৰ ইয়াক অট'ইমিউন ডিজিজ বুলি ধৰিব পাৰি। অট'ইমিউন মানে বডিৰ ইমিউনিটি ছিষ্টেমটোৱে মানে নিজৰ শৰীৰৰ অংগ প্ৰত্যংগৰ প্ৰতিয়ে বেছি মানে সি চেনচিটিভ আৰু সেইবোৰৰ এগেইনষ্টত সি কাম কৰে, সেইবোৰ বেমাৰকে অট'ইমিউন ডিজিজ বুলি কয়। দ্বিতীয়তে, যেতিয়া আপোনাৰ গালত নাকত খুব অনুবীক্ষণ যন্ত্ৰৰে দেখিব পৰা মাইক্ৰস্কোপিক কিছুমান মাইটছ থাকে, ডেমোডেক্স বুলি কয়, সেইবিলাকৰ মানে গ্ৰ'থ বা সেইবিলাকৰ অভাৰ গ্ৰ'থ হ'লে এইটো কণ্ডিশ্যন হ'ব পাৰে বুলি কেনে তেনেকৈ ধৰা হয়। নেক্সটটো, যিবোৰ মানুহৰ হেলিকোবেক্টাৰ পাইলৰীৰ ইনফেকশ্যন থাকে, হেলিকোবেক্টাৰ পাইলৰী ইনফেকশ্যন বুলি ক'লে সাধাৰণতে ধৰক যিবোৰ মানুহৰ খুব গেষ্ট্ৰাইটিছ হৈ থাকে তেনেকুৱা মানে পেচেণ্টবিলাকৰ এই কণ্ডিশ্যনছটো দেখা যায়। আৰু লাষ্টত ক'ব গ'লে এই কণ্ডিশ্যনছটোত কেথেলিচিটিন বুলি এটা স্কিনৰ প্ৰটিন থাকে, সেই প্ৰটিনটোৰ মেলফাংচন হৈ থাকিলেও এই কণ্ডিশ্যনছটো তেনেকৈ হ'ব বুলি তেনেকৈ এটা থিয়ৰি বনাই লৈছে। তো এইকেইটা হৈছে ইয়াৰে কাৰণ। এতিয়া ৰজেচিয়া বেমাৰটোত কিছুমান ফেক্টৰ থাকে, সেই ফেক্টৰবিলাকে এই মানে কণ্ডিশ্যনছটোক তেনেকৈ এগ্ৰভেট কৰিব পাৰে বা এই কণ্ডিশ্যনছটো ফ্লেয়াৰ আপ হোৱাত হেল্প কৰে বা তাক মানে কি আৰু অৰিহণা যোগায় এই কণ্ডিশ্যনছটো আকৌ ঘূৰি অহাত। সেই মানে ট্ৰিগাৰিং বা ট্ৰিগাৰ্ছবিলাক হৈছে ছানলাইট, এলকহল হ'ব পাৰে, লগতে স্পাইচি ফুড হ'ব পাৰে, মেণ্টেল বা চাইক'লজিকেল ষ্ট্ৰেছ হ'ব পাৰে, আপোনাৰ ডিপ্ৰেশ্যন, টেনশ্যন, এংজাইটি এইবিলাকতো মানে ৰজেচিয়াৰ চিমটমছবিলাক তেনেকৈ মানে আহি যায়, সেইটোও হ'ব পাৰে। লগতে হৰম'নৰ চেঞ্জ হ'ব পাৰে, মহিলা মানুহৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়। আৰু আপোনাৰ কিছুমান কছমেটিক্স, মুখত লগোৱা কছমেটিক্স বা চুলিত লগোৱা কছমেটিক্স কিছুমানে ট্ৰিগাৰ কৰিব পাৰে। আৰু ইভেন মানে টেম্পাৰেচাৰ চেঞ্জেও তেনেকৈ ট্ৰিগাৰ কৰিব পাৰে। এতিয়া এই ৰজেচিয়া কণ্ডিশ্যনছটো হ'লে হোমিঅ'পেথিকৰ হেল্প আছে নেকি? এনেকুৱা বহুত পেচেণ্ট আছে যিসকলৰ ৰজেচিয়া কণ্ডিশ্যনছটো থাকে, কিন্তু বহুত ক্ষেত্ৰত মানে আনডাইগন'জড হৈ থাকে, অকল ৰঙা পৰা বুলি তেওঁলোকে ভাবি থাকে, কিবা যে বেমাৰো হ'ব পাৰে সেই বস্তুটো তেওঁলোকৰ মানে হয়তো মনত নেখেলাই, তেওঁলোকে তেনেকৈ ডক্টৰৰ ওচৰতো ভিজিট নকৰে। তো এনেকুৱা যদি কনজিষ্টেণ্টলি বা পাৰজিষ্টেণ্টলি এনেকুৱা ৰঙা পৰাৰ তেনেকুৱা চিমটমছ লৈ থাকে, লগতে আপোনাৰ ফেচত জ্বলা পোৰা, অলপমান ডিছকমফৰ্ট হৈ থাকে, তেতিয়াহ'লে আপোনালোকে ডক্টৰৰ ওচৰত আহি কিনে কণ্ডিশ্যনছটো এটলিষ্ট ডায়েগন'চিছটো কনফাৰ্ম কৰাটো ইম্পৰ্টেণ্ট আৰু সেইমতে আপোনালোকে ট্ৰিটমেণ্ট কৰিব পাৰে। এনে ৰজেচিয়া কণ্ডিশ্যনছটো অট'ইমিউন কণ্ডিশ্যন যিহেতু, ইয়াক সম্পূৰ্ণ কিয়ৰ বুলি একদম ডাইৰেক্টলি কৈ দিব নোৱাৰি, কিন্তু ট্ৰিটমেণ্টৰ জৰিয়তে ইয়াক চিমটমেটিকেলি মেনেজ কৰিব পাৰি আৰু তাৰ লগতে আপোনাৰ বেমাৰটো যিটো ফ্লেয়াৰ আপ হৈ থাকে, যিটো বাৰে বাৰে তেনেকৈ ঘূৰি আহে, সেইটো বহুতখিনি কণ্ট্ৰল কৰিব পাৰি। হোমিঅ'পেথিক পদ্ধতিত বা হোমিঅ'পেথিক ছিষ্টেম অফ মেডিচিনত তেনেকৈ কেনেকৈ হেল্প কৰে কণ্ডিশ্যনছটোৱে। হোমিঅ'পেথিক ছিষ্টেম অফ মেডিচিনত আমি যিবোৰ মানে দৰৱ দিওঁ, সেই দৰৱবিলাকৰ মানে কেপাচিটি থাকে চিমটমেটিকেলি বা লক্ষণগতভাৱেও আপোনাক আৰাম দিব আৰু লগতে বেমাৰটোৰ যিটো ঘূৰি অহা টেণ্ডেঞ্চি হয় সেইটো বহু অংশে তেনেকৈ কমাই দিব পাৰে। ধৰক আপুনি বেছি দিন আপুনি সুস্থ হৈ থাকিব, ৰজেচিয়াৰ চিমটমছবিলাকে আপোনাক তেনেকৈ টাচ কৰিব নোৱাৰে। ৰেয়াৰলি আপোনাৰ চিমটমছবিলাক তেনেকৈ ঘূৰি আহিব পাৰে। সেইটো মানে ষ্টেট এচিভ কৰিব লাগিলে ডেফিনেটলি আপুনি অলপ দিন দৰৱ পাতি তেনেকৈ খাব লাগিব। অভিজ্ঞ ডক্টৰজনে আপোনাক যি ধৰণে তেনেকৈ পদ্ধতিত দৰৱ দিছে বা যি ধৰণে আপোনাক চলা ফুৰা কৰিব দিছে, যি ধৰণে আপোনাক ফ'ল' আপ কৰিব দিছে, সেই সময়খিনিলৈকে আপুনি ভালকৈ খাই পিছত আপুনি দৰৱবিলাক ডিছকণ্টিনিউ কৰি দিব পাৰে। আৰু মই আশা কৰোঁ বা মই কনফিডেণ্ট হয় তেনেকৈ কৰিলে আপুনি ডেফিনেটলি ৰজেচিয়া কণ্ডিশ্যনছটোৰ পৰা যথেষ্টখিনি সকাহ পাব আৰু এটা লাষ্টিং সকাহ পাব উইদাউট কম্পেনচেটিং এনি অৰ্গেনছ ইন ইয়ৰ বডি, কোনো ছাইড ইফেক্ট বা পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ। এতিয়া হোমিঅ'পেথিকত কোনবিলাক দৰৱ আমি নৰ্মেলি ব্যৱহাৰ কৰোঁ? এনে উইলিয়ামছ বৰিকেছ মেটেৰিয়া মেডিকা মতে ৰজেচিয়াৰ ক্ষেত্ৰত কেইটামান দৰৱ খুব কমনলি ইউজ কৰা হয়। সেইকেইটা হৈছে আৰ্চেনিক ব্ৰমেটাম, হাইড্ৰকটাইল এচিয়াটিকা, ছালফাৰ আয়'ড আৰু কাৰ্বো এনিমেলিছ। এইকেইটা তেনেকৈ ইণ্ডিকেটেড হয় বৰিকেছ মেটেৰিয়া মেডিকা মতে।
আৰু বনিং হাউচেন্স মেটেৰিয়া মেডিকামতে ৰাষ্টক্স মেডিচিনছটো তেনেকৈ ইণ্ডিকেটেড হয় ৰজেচিয়াৰ কাৰণে। নাকত ৰজেচিয়া হ'লে সাধাৰণতে কষ্টিকাম বুলি মেডিচিনছটো আহে, সেইটো কমপ্লিট ৰিপাৰ্টৰীত তেনেকৈ কষ্টিকাম দৰৱটো তেনেকৈ উল্লেখ আছে নাকত যদি কোনোবা পেচেণ্টৰ ৰজেচিয়া হয়। তো এই কথাখিনি ডেফিনেটলি আপোনালোকে মন দি শুনিলে আপোনালোকে উপকৃত হ'ব। আৰু হাত সাৰি থাকিবলৈ যিকেইটা ট্ৰিগাৰিং ফেক্টৰ মই ক'লোঁ, যেনেকৈ ছানলাইট, ষ্ট্ৰেছ, স্পিৰিট বা এলকহল, স্পাইচি ফুড, খুব বেছি হট ৱেডাৰ, খুব বেছি কোল্ড ৱেডাৰ বা এব্ৰাপ্ট চেঞ্জ অফ ৱেডাৰ, এনি ৰেণ্ডম কছমেটিক্স, মুখত লগোৱা, চুলিত লগোৱা, সেনেকুৱা বস্তুৰ পৰা আপুনি সদায় সাৱধানে থাকিব। আজিলৈ আহিছোঁ, এই কথাখিনি আপোনালোকৰ উপকৃত হ'ব বুলি আশা ৰাখি ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।